ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। যিহেতু অহা 25-26 তাৰিখে ৰাজ্যৰ কেইবাটা বিভাগৰ শিক্ষা বিভাগৰ LPP গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ লগতে আছাম কনষ্টেবলৰ ABB পদ লগতে ADRE গ্ৰেড 3 গ্ৰেড পদৰ প্ৰায় 25,000 পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইকেইদিনতে এই পদসমূহৰ ফাইনেল লিষ্টসমূহ প্ৰকাশ পাব আৰু অহা 15-20 তাৰিখৰ ভিতৰতে LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। তাৰ আগতে 15 তাৰিখ মানতে GT আৰু PGTৰ ফাইনেল লিষ্ট প্ৰকাশ পাব আৰু অহা কাইলৈ মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে অহা কাইলৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 পদসমূহৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। ইয়াতে তেখেতে ফেচবুক পেজৰ লগতে এক্স হেণ্ডেলৰ জৰিয়তে তেখেতে উল্লেখ কৰিছে। ইয়াতে চাওক, ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট, ৰিজাল্ট অফ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ADRE গ্ৰেড 3 উইল বি ডিক্লেয়াৰ্ড টুমৰো 10th October at 10:30 AM এজ ইছ্যুড এয়াৰলিয়াৰ। তেখেতে ইতিমধ্যে আগতেই উল্লেখ কৰিছে যে 10 তাৰিখতে ADRE গ্ৰেড 3 পদসমূহৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। অহা কাইলৈ 10:30 বজাত 10 অক্টোবৰ তাৰিখে ADRE পদসমূহৰ ৰিজাল্ট ঘোষণা কৰিব। তেখেতে বৃহৎ খবৰটো জনাইছে। তেখেতে বেষ্ট উইচেছ ঘোষণা দিছে টু অল কেণ্ডিডেট হু এপিয়াৰ্ড ফৰ দ্য এক্সামিনেশ্যন। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি জনালোঁ আৰু ইয়াৰ পিছতে যিসকলে LPP গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট পদৰ কাৰণে ৰখি আছে সিহঁতসকলক 15-20 তাৰিখৰ ভিতৰত চব লিষ্টসমূহ ওলাই যাব। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।